মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোত আমি সপ্তম শ্ৰেণীৰ গণিত পাঠ্যক্ৰমৰ অনুশীলনী 2.2 আলোচনা কৰিম। ইয়াৰে আগৰ ভিডিঅ'টোত আমি অনুশীলনী 2.1 আলোচনা কৰিছিলোঁ আৰু সেইটো যদি চোৱা নাই ভিডিঅ' লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে, তাত গৈ পেলাই 2.1টো চাই ল'ব পাৰিব। অনুশীলনী 2.2 প্ৰতিক্ৰম নিৰ্ণয় কৰা 1 নম্বৰটো। নিৰ্ণয় কৰাৰ আগতে প্ৰতিক্ৰম কি জানি লওঁ। প্ৰতিক্ৰম এটা সংখ্যাৰ প্ৰতিক্ৰম বুলি কোৱা হ'ব যদিহে সেই সংখ্যাটোৰ লগত অন্য এটা সংখ্যা পূৰণ কৰিলে আমি পূৰণ ফলটো 1 পাওঁ। দুইটা সংখ্যা পূৰণ কৰি যদি 1 হয় তেতিয়াহ'লে সেই সংখ্যাটোক আনটো সংখ্যাৰ প্ৰতিক্ৰম বুলি কোৱা হয়। সাপোজ ধৰা হ'ল সংখ্যা এটা 4/3, ইয়াৰ লগত আমি কি পূৰণ কৰিলে 1 পাম, সেই সংখ্যাটোক এই সংখ্যাটোৰ প্ৰতিক্ৰম বুলি কোৱা হয়। তো এতিয়া এইটো ওলোটাকৈ লিখিলে হ'ব 4/3, অৰ্থাৎ 3ৰে যদি আমি এইটো কটাকটি কৰোঁ 1 হ'ব, এইটো 1 হ'ব, 4ৰে এইটো 1 হ'ব, ইয়াতো 1 হ'ব। গতিকে এই গোটেইখিনি কটাকটি যাব আৰু এনচাৰটো 1 হ'ব। এনেকুৱা ধৰণৰ সংখ্যাবিলাকক প্ৰতিক্ৰম বুলি কোৱা হয়। অৰ্থাৎ 4/3ৰ প্ৰতিক্ৰম হৈছে 3/4। ঠিক তেনেকুৱাকৈ আমি ইয়াতে A, B, C, D, E এইকেইটা সমাধান কৰিম। এতিয়া আমি A নাম্বাৰটো লৈ আহিছোঁ 6। 6ৰ লগত কি পূৰণ কৰিলে 1 হ'ব, 6 × 1/6 কৰিলে আমি 1 পাম। এইটো কাটি যাব, অৰ্থাৎ 1 হ'ব। গতিকে 6ৰ প্ৰতিক্ৰম কি বুলি ক'লে এনচাৰটো হ'ব 1/6, 6/1 হ'ব এইটোৰ এনচাৰ। নেক্সট B নাম্বাৰ 2/1। 2/1ৰ প্ৰতিক্ৰম কি হ'ব, 2/1ৰ লগত আমি যদি 2 এটা ইনটু কৰোঁ তেতিয়া 1 পাম, এইটো কটাকটি যাব। গতিকে ইয়াতে এনচাৰটো হ'ব 2। নেক্সট C নাম্বাৰ। এনেকুৱা ভগ্নাংশবিলাকত যিটো হৰ আছে হৰটো লব আৰু লবটো হৰ কৰিলে সেইটো প্ৰতিক্ৰম হৈ যায়। গতিকে C নাম্বাৰটো হ'ব 8/17 আছে, গতিকে 17/8 হ'ব। D নাম্বাৰটোৰ প্ৰতিক্ৰমটো হ'ব 1 আছে, গতিকে 1 হ'ব, 1 × 1 1 হ'ব। নেক্সট E নাম্বাৰ, এইটো মিশ্ৰ ভগ্নাংশত আছে, ইয়াক অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগিব প্ৰথমতে। 5 × 2 10, 10 + 3 13, 13/5। গতিকে ইয়াৰে প্ৰতিক্ৰমটো হ'ব, এইটো ওলোটা কৰি দিলে হ'ব 5/13। এইটো হ'ব এনচাৰ 1ৰ E, 5/13। ঠিক আছে, আমি প্ৰতিক্ৰম গোটেইকেইটা কৰিলোঁ। এতিয়া আমি 2 নম্বৰটো লৈ আহিছোঁ। 2 নম্বৰটো দিয়া আছে মান নিৰ্ণয় কৰা। A 1টোত দিয়া আছে 6/3/8, 6ক 8/3ৰে হৰণ কৰিব লাগে। আৰু এইটো যেতিয়া হৰণ চিন থাকে, এইটো আমি যদি পূৰণ চিন দিওঁ তেতিয়াহ'লে ইয়াৰে প্ৰতিক্ৰমটো লিখিলেই হ'ব। গতিকে ইয়াৰে প্ৰতিক্ৰমটো হ'ব 3/8 হ'ব। ইয়াৰে প্ৰতিক্ৰম যেতিয়া হৰণ চিন থাকে, হৰণৰ ঠাইত যেতিয়া আমি পূৰণ লিখোঁ তেতিয়া ভগ্নাংশবিলাক ওলোটা হৈ যায়, এইটো মনত ৰাখিবা। এতিয়া কটাকটি যাব, 3ৰে কাটিলে এইটো 1 হ'ব, 3ৰে এইটো 2 হ'ব, 3 × 2 6, গতিকে 2 × 8 16 হ'ব ইয়াৰে এনচাৰ। নেক্সট নাম্বাৰ 2, 31 হৰণ 3/2 আছে, এইটো পূৰণ দিলে 2/3 হ'ব। এইটো কটাকটি নাযাব, গতিকে আমি পূৰণ কৰিম ওপৰতো ওপৰত আৰু তলতো তলৰে পূৰণ কৰিম। গতিকে ইয়াতে 31 × 3 কৰিলে হ'ব 93 আৰু তলত থাকিব 2। ঠিক আছে, এইটো মিশ্ৰ ভগ্নাংশলৈ নিব পাৰি, এইটো অপ্ৰকৃত ভগ্নাংশত আছে। নেক্সট নাম্বাৰ 3, 51 হৰণ 17/3। 51 হৰণৰ ঠাইত আমি যদি পূৰণ চিন দিওঁ তেতিয়া 3টো ওপৰত যাব আৰু লবটো হৰ হ'ব 17 হ'ব। এতিয়া 17ৰে 51ক আমি ডিভাইড কৰিব পাৰিম। 17 × 1 17, 17 × 3 51। গতিকে ইয়াতে 3 × 3 হ'ব 9 এনচাৰ। নেক্সট নাম্বাৰ 4, 4 হৰণ 4/3। 4ত আমি পূৰণ চিন দিম আৰু ইয়াৰে প্ৰতিক্ৰমটো লিখিম, ওপৰত 4 হ'ব, তলত 3 হ'ব। এতিয়া কটাকটি নাযাব, গতিকে 4 × 4 16 হ'ব, ওপৰত তলত হ'ব 3। নেক্সট শেষৰটো আহিছোঁ 5 নম্বৰত দিয়া আছে 3 হৰণ 2 সমস্ত 4/1। ইয়াতো আমি 3 এইটো হৰণ চিনি ৰাখিছোঁ বাৰু। প্ৰথমতে আমি এইটো মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ লৈ লওঁ। 4 × 2 8 হ'ব, 8 + 1 9 হ'ব। এতিয়া পূৰণ চিন দিলে ওলোটা হৈ যাব, 4টো ওপৰত যাব, 9টো তলত আহিব। গতিকে 3ৰে যদি এইটো ডিভাইড কৰোঁ 3 × 3 9, গতিকে ওপৰত থাকিলে 4, তলত থাকিলে 3, অৰ্থাৎ 4/3 হ'ব 5 নম্বৰৰ এনচাৰ। নেক্সট B নম্বৰটো লৈ মান নিৰ্ণয় কৰাৰ B নম্বৰৰ 1টো দিয়া আছে 2 সমস্ত 4/1 হৰণ 3।
এইটো প্ৰথমতে আমি সমষ্টিটো ভাঙি লওঁ অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগিব এইটো 4 * 2 8 8 + 1 9 হৰণ 3 আছে গতিকে হৰণটো যদি আমি পূৰণ লিখোঁ এইটো 3 তলত একো নাই মানে হৰণ 1 থাকে গতিকে এইটো হ'ব 1/3 এতিয়া 3 ৰে এইটো কাটিব পাৰিম 3 * 3 9 ওপৰত থাকিব 3 * 1 3 আৰু তলত থাকিব 4 * 1 4 অৰ্থাৎ 4/3 হ'ব এনসার নেক্সট নাম্বাৰ 2 60/7 হৰণ 15 তো 60/7 হৰণ ঠাইত পূৰণ দিলে হ'ব এইটো 1/15 এতিয়া 15 ৰে আমি এইটো 1 হ'ব আৰু 15 * 4 15 4 * 60 এতিয়া ওপৰত থাকিলে 4 * 1 4 তলত থাকিলে 7 * 1 7 অৰ্থাৎ 7/4 হ'ব এইটোৰ উত্তৰ নেক্সট নাম্বাৰ 3 5/3/1 হৰণ 4 তো 5/3/1 এইটো আমি অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগিব 5 × 3 = 15 15 * 1 = 16 আৰু হৰণ ঠাইত পূৰণ দিলে হ'ব 1/4 এতিয়া 4 ৰে 16ক 4 হ'ব ইয়াতে 1 হ'ব ওপৰত থাকিব 4 * 1 4 আৰু তলত থাকিব 3 নেক্সট 4 নম্বৰ 4/3/1 হৰণ 3 তো এইটো 4/3/1 অপ্ৰকৃত ভগ্নাংশলৈ নিলে হ'ব 4 × 3 = 12 * 1 = 13 পূৰণ 1/3 এইটো তলত থাকিব 3 * 3 9 ওপৰত থাকিব 13 * 1 13 শেষটো লৈছো নাম্বাৰ 5 4 * 7 28 28 + 3 31 তলত 7 থাকিব আৰু ইয়াত পূৰণ চিন দিলে হ'ব 7/1 ইয়াতো কটাকটি নাযাব গতিকে তলৰ পূৰণ হ'ব 7 * 7 49 আৰু ওপৰত হ'ব 31 * 1 31 এইটো হ'ব উত্তৰ নেক্সট সি নাম্বাৰটো লৈ আহিছোঁ সি নাম্বাৰ 1 ইয়াতে দুটা মিশ্ৰ ভগ্নাংশ দিয়া আছে অপ্ৰকৃত ভগ্নাংশলৈ নি পেলাই কৰিব লাগিব একে হয় প্ৰচেছটো 6 * 3 18 + 1 19 হ'ব 19/6 হৰণ ইয়াতে 3 হ'ব আৰু 3 * 2 6 + 1 7 আৰু এইটো ইনটু দিলে 19/6 * 3/7 এই 3 ৰে 6 কাটিলে হ'ব 2 এতিয়া বাকি থাকিলে তলত থাকিব 7 * 2 7 * 2 = 14 আৰু ওপৰত 19 * 1 19 থাকিব 19/14 এইটো আমি মিশ্ৰ ভগ্নাংশত নিব পাৰিম 14 ৰে যদি আমি 19ক হৰণ কৰোঁ একবাৰ যাব 14 বাকি থাকিব 5 গতিকে 1/14/5 হ'ব ইয়াৰে এনসার নেক্সট 2 নম্বৰটো লৈ আহিছোঁ 5/3/2 এইটো হ'ব 5 × 3 = 15 15 * 2 হ'ব 17 হৰণ 4 * 4 + 1 7 4 * 16 16 * 1 = 17 তলত হ'ব 4 এতিয়া আমি এইটো পূৰণ চিন দিম আৰু উল্টাই দিম ওপৰত 4 হ'ব তলত 17 হ'ব এতিয়া 17 17 কাটি যাব থাকিব 4/3 আৰু এইটো মিশ্ৰ ভগ্নাংশত নিলে কি হ'ব 3 ৰে 4 হৰণ কৰিলে 1 হ'ব 1 বাকি থাকিব আৰু 3 থাকিব 1/3/1 নেক্সট 3 নম্বৰ 3 নম্বৰটো দিয়া আছে 11/13/7 হৰণ 4/13/2 এতিয়া আমি ইয়াতে এইটো লিখিব পাৰিম 13/11 পূৰণ 13 যোগ 7 কৰিব লাগিব 11 আৰু 13 পূৰণ কৰিব 143 143 + 7 150 ওপৰত 150 হ'ব নেক্সট হৰণ ইয়াতে 13 * 4 + 2 কৰিব লাগিব 13 * 4 কৰিলে হ'ব 52 52 + 2 54 54 এতিয়া আমি পূৰণ চিন দিম ইয়াতে 150 থাকিব 150/13 * 13/54 13 13 কাটি যাব আৰু এইটো আমি কিহেৰে কাটিব পাৰিম 2 ৰে কাটিব পাৰিম 2 ৰে কাটিলে হ'ব 2 * 2 4 1 14 থাকিলে 7 17 আৰু ইয়াতে হ'ব 2 * 7 14 1 10 5 অৰ্থাৎ 75 এতিয়া এইটো 3 ৰে যাব 3 ৰে 3 9 * 27 আৰু এইটো 3 ৰে হ'ব 25 25 * 75 গতিকে ওপৰত থাকিলে 15 * 1 25 * 1 25 আৰু তলত থাকিলে 9 * 1 9 25/9 আৰু ইয়াক যদি আমি মিশ্ৰ ভগ্নাংশত নিওঁ তেতিয়া কি হ'ব 25ক 9 ৰে হৰণ কৰিব লাগিব 9 2 * 18 18 গলে থাকিব
7 গতিকে এইটো আমি লিখিব পাৰিম 2 সমস্ত 9 ভাগৰ 7 এইটো হ'ব নাম্বাৰ 3 ৰ এনসার নেক্সট নাম্বাৰ 4 নাম্বাৰটো দিয়া আছে 3 সমস্ত 6 ভাগৰ 5 হৰণ 2 সমস্ত 5 ভাগৰ 4 এইটো আমি প্ৰথমতে অপ্ৰকৃত ভগ্নাংশত নিব লাগিব 6 * 3 + 5 18 আৰু 5 যোগ কৰিলে হ'ব 23 তলত 6 থাকিব হৰণ 2 সমস্ত 5 ভাগৰ 4 5 * 2 = 10 10 4 14 14/5 এতিয়া আমি এটো পূৰণ চিন দিম 23/6 * 5/14 ইয়াতে কটাকটি না যাব গতি আমি দুইটা পূৰণ কৰি দিব লাগিব 26 ৰ লগত 5 পূৰণ কৰিলে হ'ব 115 আৰু তলত 14 * 6 কৰিলে হ'ব 84 এতিয়া এটো আমি মিশ্ৰ ভগ্নাংশত নিব লাগিব মিশ্ৰ 84 এৰে 115 ক হৰণ কৰিব লাগিব 115 ক 84 এৰে হৰণ কৰিলে হ'ব এবাৰ দিলে হ'ব 84 মাইনাস কৰক 1 11 পৰা 8 গলে 9 10 3 তে 31 গতিকে এটো হ'ব 1 সমস্ত 84 ভাগৰ 31 ঠিক আছে এটো 4 নম্বৰটো হৈ গল এতিয়া নেক্সট কোৱেশ্চনটো লাইছো কোৱেশ্চন নম্বৰ 3 1 ইয়াতে দিয়া আছে 4 ভাগৰ 3 লগত 15 ভাগে 3 ক 2 সমস্ত 4 ভাগৰ 3 ৰে হৰণ কৰা ৰ মানে পূৰণ আমি ইয়াৰ আগৰ চেপ্টাৰটোত পাইছিলো 3/4 ইমানৰ অৰ্থাৎ পূৰণ 8/15 এই গোটেইখিনি ব্ৰেকেটৰ ভিতৰত আছে ইমানক হৰণ কৰিব দিছে কিমানৰে এইটো একেলে সমষ্টি ভাঙি দিছো 4 * 2 = 8 3 11 ওপৰত 11 তলত 4 হ'ব গতিকে এইটো হ'ব 3/4 * 8/15 ইনটু এইটো উল্টা হৈ যাব 4 টো ওপৰত যাব 11 টো তলত আহিব এতিয়া কটাকটি কৰিলে 4 4 কাটি যাব নেক্সট 3 ৰে এইটো 5 হ'ব এইখিনি আৰু বাকি না কটাকটি না যাব গতিকে এইখিনি আমি লিখিব পাৰিম ওপৰত 8 * 1 * 1 অৰ্থাৎ 8 ওপৰত তলত থাকিব 5 * 11 55 এইটো হ'ব आंसर 3 নম্বৰটো হৈ গল এতিয়া আমি 3 নম্বৰ 2 টোত দিয়া আছে 11 ভাগে 6 ৰ প্ৰতিক্ৰমেৰে 1 সমস্ত 22 ভাগে 13 ক হৰণ কৰা এইটোৰ প্ৰতিক্ৰমৰে এইটোক হৰণ কৰিব লাগিব গতিকে প্ৰথমতে আমি যেটো সংখ্যা হৰণ কৰিম এইটো লিখি ল বা ইয়াৰে প্ৰতিক্ৰমটো উলিয়াই ল'ব পাৰে তো 11 ভাগৰ 6 ৰ প্ৰতিক্ৰমটো হ'ব সমান 6 ভাগৰ 11 হ'ব ইয়াৰে প্ৰতিক্ৰম এইটোৰে হৰণ কৰিব লাগিব এইটো অৰ্থাৎ এইটো আগফালে লিখিব লাগিব আমি 1 সমস্ত 22 ভাগৰ 13 হৰণ 6 ভাগৰ 11 এতিয়া এইটো সমান লিখিব পাৰিম এইটো অপ্ৰকৃত ভগ্নাংশ নিব লাগিব 22 * 22 22 + 13 22 আৰু 13 যোগ কৰিলে কিমান হ'ব এইটো ওপৰত লিখিব লাগিব তলত 22 থাকিব 5 3 35 হ'ব আৰু পূৰণ চিন দিলে এইটো উল্টা হৈ যাব আকৌ 6/11 এতিয়া এইখিনি কটাকটি যাব নে চোৱা যাব 2 এৰে এইটো 3 হ'ব আৰু ইয়াতে 2 এৰে হ'ব 11 গতিকে তলত থাকিব 11 * 11 121 আৰু ওপৰত থাকিব 3 * 35 5 3 15 5 7 গল 1 3 3 * 9 10 105 তলত 121 এইটো হ'ব 322 ৰ आंसर বুজি পাইছে নিশ্চয় 11 6/11 ৰ প্ৰতিক্ৰম অৰ্থাৎ 11/6 এৰে এইটো হৰণ কৰিব দিছে নেক্সট কোৱেশ্চনটো লাইছো 3 নম্বৰৰ 3 টো দিয়া আছে 1/3 আৰু 2/5 ৰ পূৰণফলক অৰ্থাৎ এই দুইটাৰ পূৰণফলক এইটো আৰু এইটোৰ পূৰণফলেৰে হৰণ কৰা এই দুটা পূৰণফলক এই দুটাৰে এনেকুৱা হ'ব এইটো এনেকুৱা ধৰণৰ হ'ব ঠিক আছে প্ৰথমতে 3 ভাগৰ 1 আৰু 5 ভাগৰ 2 ৰ পূৰণফল অৰ্থাৎ পূৰণ 5 ভাগৰ 2 পূৰণফলক এই দুটাৰ পূৰণফলেৰে হৰণ কৰা হৰণ 3/7 পূৰণ 2/5 এতিয়া এইখিনি যদি আমি পূৰণ কৰো কি থাকিব ওপৰত হ'ব 2 * 1 2 5 * 3 15 ইয়াতে পূৰণ চিন দিলে এইখিনি উল্টা হৈ যাব 3 * 2 6 টো তলত আহিব আৰু 7 * 5 35 টো ওপৰত যাব এক লাইন কমকৈ কৰিছো ইয়াতে এটা 2 এৰে এটো কাটিলে হ'ব 3 আৰু এটো 5 এৰে কাটিলে এটো 3 হ'ব ইয়াতে হ'ব 7 তে তলত থাকিলে 3 * 3 9 আৰু ওপৰত থাকিলে 7 অৰ্থাৎ 7/9 হ'ব आंसर 3 নম্বৰটো ঠিক আছে নেক্সট কোৱেশ্চনটো লাইছো 3 নম্বৰৰ 4 ইয়াতে দিয়া আছে দুটা সংখ্যাৰ পূৰণফল 1 সমস্ত 2 ভাগৰ 1 যদি এটা সংখ্যা 14 ভাগৰ 9 হয় তেন্তে আনটো সংখ্যা নিৰ্ণয় কৰা দুটা সংখ্যাৰ পূৰণফল গতিকে ইয়াতে পূৰণৰ বিপৰীত হৰণ হ'ব আমি এই
সংখ্যাটোক এই নেক্সট সংখ্যাটোৰে হৰণ কৰি দিম, তেতিয়া এনসাৰটো আহি যাব 1/2 হৰণ 14/9। এইটো মিশ্ৰ ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশলৈ নিলে হ'ব 2 × 1 2 + 1 3 তলত 2 হ'ব আৰু ইয়াতে ইনটু লিখিলে ওপৰত 14 হ'ব তলত 9 হ'ব। এতিয়া কটাকটি যাব 3 ৰে 9ক 3 2 ৰে 14ক 7 অৰ্থাৎ 7/3। এতিয়া আমি এইটো মিশ্ৰ ভগ্নাংশলৈ নিলে হ'ব 3 × 2 6 1 বাকি থাকিব আৰু 3টো হ'ব অৰ্থাৎ এনসাৰটো হ'ব 2/3 3 ৰে 7ক হৰণ কৰিব 3 × 2 6 1 বাকি থাকিব, গতিকে এইটো হ'ব ইয়াৰে মিশ্ৰ ভগ্নাংশত নিলে। এতিয়া আমি ইয়াতে কুৱেশ্যন নম্বৰ 1 2 3 গোটেইকেইটা কৰিলোঁ 2.2 অনুশীলনীটোৰ। বাকীখিনি কুৱেশ্যন নেক্সট ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো ভাল লাগে লাইক কৰিবা আৰু যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা। ইয়াৰ পিছত ভিডিঅ'বিলাক লাভ কৰি থাকিবা তেতিয়া। ধন্যবাদ।